বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতি যোৱা ৩৫ বছৰৰ পৰা আমি সুচাৰুৰূপে পালন কৰি আহিছোঁ। যি দুষ্কৃতিকাৰীয়ে আজি আমাৰ এইটো ঘটনা ঘটাবলৈ চেষ্টা কৰিছে, এখেতক আমি ইয়াৰ পৰা সকিয়নি জনাইছোঁ যে এখেতে যিমানে চেষ্টা নকৰক কিয় বালাজান বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতি চলি আছে আৰু চলি থাকিব। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই দোষীকেইজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। নিশ্চয় আহিছে, এখেতে চাই চিতি গৈছে আৰু আমাক কথা দিছে যে ২৪ ঘণ্টাৰ ভিতৰতে আমি দোষীক কৰায়ত্ব কৰিম বুলি। গতিকে আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি দুষ্কৃতিকাৰীক জনাব বিচাৰিছোঁ, আপোনালোকে যিমান চেষ্টা নকৰক কিয় আমাৰ তেজ থকালৈকে আমি অসমৰ জাতীয় উৎসৱ বিহু আমি উদযাপন কৰিছোঁ আৰু কৰিমেই। আপোনালোকে যিমানে বাধা নিদিয়ক কিয় আমি এই উদযাপন কৰিমেই। আকৌ বনাবলগীয়া হৈছে, আমাৰ এটা আৰ্থিকভাৱে আমি ক্ষতি হৈছে, এইটো আমি ধৰিবলগীয়া বিষয় নহয়, কিন্তু আমি চবতকৈ মানসিকভাৱে যিটো আমি ক্ষতি পাইছোঁ এইটো আমি দুখ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। যিমান আমি মানসিকভাৱে আমি যিটো দুখ পাইছোঁ আজি, যেতিয়া জাতীয় উৎসৱৰ মাজত কোন দুষ্কৃতিকাৰী এনেকুৱা সাহস পাইছে আজি এইটো পেণ্ডেল জ্বলাই দিয়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি ইয়াৰ পৰা ধিক্কাৰ দিছোঁ, যদি এখেতে মোকাবিলা কৰিব আছে আমাৰ সন্মুখত আহি কৰক, আমি এখেতক মোকাবিলা কৰাৰ কাৰণে ৰেডি আছোঁ। কিন্তু জাতীয় উৎসৱক লৈ এখেতে হেতা ধেমালি খেলিলে আমি এইটো সহ্য কেতিয়াও নকৰোঁ। এইখন ধুবুৰী জিলাৰ বালাজন হয়। বালাজনত আমাৰ প্ৰত্যেক বছৰে দৰে এইবিধে ৰঙালী বিহুৰ এটা বৃহৎ উদযাপন কৰিছোঁ। আজি আমালোকৰ প্ৰথম দিন আৰু নেক্সট কালিৰ 2 দিনৰ প্ৰগ্ৰাম কাৰ্যসূচী আমালোকে ৰাখিছোঁ। কিছুমান দুষ্কৃতিয়ে আমাৰ বিহুতলিত বিহুৰ যেটা পেণ্ডেল আছে এই পেণ্ডেলখনক আগুন জুই লগাই দিছে। এইটো দুৰ্ভাগ্যজনক কথা হয়। আমাৰ বিহুটো আমাৰ জাতীয় উৎসৱ, সকলোৱে গম পায় বিহুটো আমালোকে খুব নিষ্ঠাৰে পালন কৰোঁ। আৰু এই বিহুতলিৰ পৰা আমালোকৰ আৰক্ষী 100 মিটাৰ দূৰত, কিন্তু ইহঁতে এই বস্তুটো কোনো তত্ত্বাৱধান নকৰিলে যে বস্তুটো আমালোকে একটা লুকআপটাৰ কৰোঁ যে এইবিলাক বিহুতলি চলি আছে বা এইবিলাক ষ্টেজ বনাই আছে। ইয়াত আমাৰ হাই ছেকেণ্ডেৰী স্কুল হয়, স্কুলতো আমালোকৰ CC কেমেৰা লগাই আছে। আমালোকে এইটো জনা পাই আমালোকে ইনফৰ্ম কৰিলোঁ, আমাৰ আৰক্ষী চকীৰ IC-ক ইনফৰ্ম কৰিলোঁ, ইহঁতে আহিতো কোনো গুৰুত্বই নাপালোঁ। তাৰমানে কিছু বস্তুটো CC কেমেৰা দুটা লগাই আছে, CC কেমেৰা দুটা চেক কৰিলেও ধৰা পৰি যায়। কিন্তু এতিয়া আমালোকে এটা অৱগত কৰিছোঁ, ইনফৰ্ম কৰিছোঁ, কিন্তু দৰকাৰ হ'লে আমালোকে ৰিটাৰ্ণ এটা FIR দৰজ কৰিম, তাৰপিছতে সিহঁতৰ তত্ত্বাৱধান ল'ব পাৰিব। এটা চিনাক্ত কৰিব লাগিব, নহ'লে আমাৰ ৰাতি আমাৰ অসমৰ এটা জাতীয় প্ৰতীক, এটা আমাৰ ৰাষ্ট্ৰীয় এটা কি অসমৰ এইটো এনেকৈ যদি অসমৰ যদি এনেকুৱা জাতীয় উৎসৱৰ ওপৰত যদি এটাক হয় তেনেহ'লে আমালোকৰ ক'বলগীয়া নাই, এটা বহুত ধিক্কাৰ জনাইছে। আৰক্ষীক অৱগত কৰা হৈছে, তেওঁলোকে আহিল, বালাজন IC ইনচাৰ্জ যিজন আছে আহিছে। আহি তেখেতৰ ভূমিকাটো মোৰ চকুত ভাল লগা নাই। তেখেতে সিমান ৰেছপন্স দিয়া বুলি অনুভৱ নহয়। জুই লগাটো সি আহি চাই গ'ল আৰু কাপোৰ যিখিনি পেণ্ডেলৰ কাপোৰত জুই লাগিছে সেই কাপোৰখিনি সি লৈ গ'ল। আৰু তাৰপিছত কি কৰে, ইয়াতে ফুটেজ আছে দুটা। একচুৱেলি যিহেতু এটা বিহু উৎসৱ, অসমীয়াৰ জাতিৰ যি উৎসৱক ধাৰক আৰু বাহক বুলি আমি কওঁ, সেই উৎসৱৰ থলীত এনেকুৱা ঘটনাটো ইয়াক কৰি পৰ্যবেক্ষণ কৰিব লাগিছিল, অনুসন্ধান কৰিব লাগিছিল। আমি ইনফৰ্মেশ্যনো দিলোঁ, বালাজন হায়াৰ ছেকেণ্ডেৰীৰ দুটা ফুটেজ আছে, সেই ফুটেজ দুটা তেওঁলোকে প্ৰিন্সিপালৰ সহায় লৈ আজি বন্ধ হ'লেও তেখেতক মাতি লৈ সেই ফুটেজ দুটা অলপ পৰ্যবেক্ষণ কৰিলে কোনোবা না কোনোবা দুষ্কৃতিক নিশ্চয় তেওঁলোকে ধৰিব পাৰিব।